LDCM 2009 16 সেপ্টেম্বৰ আমি LDCM গঠন কৰা হৈছিলে গহপুৰত আমাৰ গঠন কৰা হৈছিলে প্ৰতিষ্ঠাপক সভাপতি আমাৰ ৰাম ওৰপে ৰোহন পাটিল LDCMৰ গঠন কৰাৰ মূল উদ্দেশ্যটো হ'ল দ্য লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অফ মিচিংলেণ্ড LDCMৰ ফুল মিনিংটো আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অফ মিচিংলেণ্ড আৰু LDCMৰ জৰিয়তে আমি মিচিংলেণ্ডৰ দাবী কৰিছিলোঁ যিহেতু অসমত থকা জাতি জনগোষ্ঠীৰ বা যিকোনো জনগোষ্ঠীৰ অন্যান্য আমাৰ মিচিঙৰ বাহিৰেও বা অন্যান্য যিটো জনগোষ্ঠী আছে বড়োসকল আছে বা কাৰ্বিসকল আছে তেখেতসকলৰ যেনেকৈ কাৰ্বি আংলঙত যিটো কাৰ্বি বুলি ক'লে আমি কাৰ্বি আংলং বুজি পাওঁ বড়ো বুলি ক'লে BTRত যেনেকৈ আমি বুজি পাওঁ তেনেকৈ আমি সুকীয়া একেচা মিচিঙৰ আইডেণ্টিটিৰ এটা জেগা বিচাৰিছিলোঁ বা ঠাই বিচাৰিছিলোঁ আমাৰ ভূমি বিচাৰিছিলোঁ এইটোৱে হ'ল LDCMৰ মূল আৰু লক্ষ্য আৰু উদ্দেশ্য আমাক মিচিংলেণ্ডৰ খুব প্ৰয়োজন হৈছিলে সেইটোৰ কাৰণে আজি তাৰিখতো প্ৰয়োজন আৰু ভৱিষ্যতেও প্ৰয়োজন হৈ থাকিব এইটো হ'ল লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অফ মিচিংলেণ্ড 2009 16 ছেপ্টেম্বৰত ফাউণ্ডেশ্যন হৈছে বুলি আপোনালোকক অৱগত কৰিলোৱে ইয়াৰ বিপৰীতে 2015 চনত অসম চৰকাৰৰ লগত তেতিয়া আমাৰ আলোচনা হোৱাৰ পিছত দিল্লীত আলোচনা হৈছিলে তেতিয়াৰ পৰা এতিয়ালৈকে আমি আলোচনা কৰি এতিয়া লাষ্ট ষ্টেজত পাইছোঁ আমি লাষ্ট এটা অন্তিম পৰ্যায়ত পাইছোঁ আমাৰ ডিমাণ্ডটো কিন্তু অন্তিম নহয় আপোনালোকক এইটো স্পষ্টকৈ কৰি থোৱাটো ভাল আমাৰ ডিমাণ্ডটো সদায় থাকিব যেতিয়ালৈকে নহয় মিচিঙৰ ডিমাণ্ডটো মিচিংলেণ্ড ডিমাণ্ডটো ভৱিষ্যতেও থাকিব আমি এতিয়া গভৰ্ণমেণ্টৰ লগত বা আমাৰ যিটো পিতৃ সংগঠন যিটো বানেকাবাঙৰ জৰিয়তে বা মিচিং অট'নমাছ কাউন্সিলৰ জৰিয়তে বা মিচিঙত থকা সন্মানীয় TMPK সংগঠনৰ জৰিয়তে আলোচনাৰ মৰ্মেহে আমি আলোচনাত কৰিব বিচাৰিছোঁ অৰ্থাৎ আমি কেনেকুৱা ধৰণৰ কালেক্টিভলি কিছুমান কাম কৰি গ'লে আমাৰ অধিকাৰসমূহ পাব পাৰি তাৰ সংক্ৰান্ততে আলোচনা কৰিবলৈ আমি প্ৰস্তুত আছোঁ সেইটো এই কাৰ্যসূচীটো আমি 23 তাৰিখৰ পৰা লোৱা হৈছে 23 তাৰিখৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে আৰু আমি 28 তাৰিখলৈ কৰা হ'ব আপোনালোকে যদি ওচৰে পাজৰে যদি আহে তেতিয়াহ'লে নিশ্চয় দেখা পাব আমি 29 তাৰিখলৈকে এইখিনি জেগাতে আমি থকাৰ আশ্বাস দিছোঁ বৰ্তমান আমাৰ কেডাৰ বুলি ক'লে আমাৰতো টোটেল ছাপৰ্টাৰ যিটো কেডাৰ অফিচিয়েল যিটো কেডাৰ আছে 3115 জন আছে শদিয়াৰ পৰা বুৰৈলৈকে আৰু অফিচত অফিচিয়েলি আহিব 315 জন এতিয়া ইয়াত আমাৰ ডিচিপ্লিন যিটো ট্ৰেইনিং যিটো আমাক আলোচনা কৰাৰ আশ্বাস দিলে আলোচনাৰ মৰ্মে আমি ইয়াত আহিছোঁ অহাৰ পিছত মিটিঙৰ দিনাখন এটা প্ৰদৰ্শনী বা যিটো আমাৰ গাৰ্ড অফ অনাৰ বা কেনেকৈ চেলুট দিয়ে LDCMে কেনেকৈ বিহেভিয়াৰ কৰে সেইখিনি বা আমাৰ ৰুলটো কি বস্তু আৰ্মিৰ উদ্দেশ্যটো কি বস্তু সেই আমাৰ মাজত থকা সেইখিনিক আমি দেখুৱাবৰ কাৰণে ইয়াত আমাৰ 70 জন কেডাৰ্ছক আমি ডিচিপ্লিন ৱৰ্কশ্বপ কৰা হৈছে এইটো একেবাৰে স্পষ্টকৈ ক'ব নোৱাৰোঁ সেইটো আত্মসমৰ্পণ বুলি ক'লে আমিতো তেনেকৈ আগত অন্যায়লি বা ইলিগেলি এক্টিভিটিছটো কৰা নাই ন গতিকে এইটো আত্মসমৰ্পণ বুলি ক'লে এইটো আমাৰ অসুবিধা হ'ব আমি জাষ্ট আলোচনাহে কৰিছোঁ আত্মসমৰ্পণটো কেতিয়া কি কৰে সেইটো গভৰ্ণমেণ্টৰ কথা আমাৰ মাজত এনেকৈ থকাটোৱে আমি বিচাৰিছোঁ আমাৰ জাতিটো ডিচিপ্লিন হোৱাটোৱে বিচাৰিছোঁ অসমত থাকি অসমৰ বা গোটেই বিশ্বৰ দৰবাৰত জিলিকি থকাটো আমি বিচাৰিছোঁ জাতিটো আমি গৈছোঁ তাতে চাৰ্টাৰ অফ ডিমাণ্ড দিছোঁ মেমৰেণ্ডাম দিছোঁ তাৰ পাছত কি হৈছে কি হোৱা নাই সেইটো গভৰ্ণমেণ্টেহে জানে 28ত আমি মিটিঙত বহিম মিটিঙৰ বহাৰ পিছতে আমি স্পষ্ট কৰিম আপোনালোকক নিশ্চয় মাতি অৱগত কৰিম কি হৈছে কি হোৱা নাই কিন্তু আমাৰ ডিমাণ্ডটো হ'ল নৰ্থ ইষ্টৰ বা গোটেই শান্তিপ্ৰিয় জাতি হিচাপে শান্তিৰে জীয়াই থাকিব বিচাৰোঁ ইয়াক অশান্তি কৰাটো আমি কোনোদিনাই বিচৰা নাই এইটো নহয় বেলেগ জেগাত হ'ব ইয়াৰ পৰা হয়তো 10 কিলোমিটাৰ 12 কিলোমিটাৰ ডিষ্টেঞ্চতো হ'ব সেইটো 28 তাৰিখে আমি গম পাম আমি গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিম মিচিঙৰ পিতৃ সংগঠন আছে বানেকাবাং আছে শক্তিশালী সংগঠন TMPK আছে মিমেকাবাং আছে MMK আছে তেখেতলোকসকলৰ লগত আলোচনা কৰিম তেখেতসকলে পিতৃ হিচাপে যিবোৰ আদেশ দিয়ে সেইটোকে আমি পালন কৰিম ইয়াত পুনৰ অস্ত্ৰ ধৰিব লাগে নে নালাগে সেইটো ডিচাইড কৰিব সমাজে ডিচাইড কৰিব যদি সমাজে ডিচাইড কৰে আমাৰ প্ৰাপ্য অধিকাৰক পাবলৈ যদি অস্ত্ৰ ধৰিবই লাগে তেতিয়াহ'লে প্ৰত্যেকজন LDCMে মৰি গ'লেও অস্ত্ৰ ধৰিবলৈ সাজু